Hello students, welcome to online mathematics class. আমি তোমালোকৰ exercise 1.4 discuss কৰি আছিলো আৰু up to question number 6 লৈকে আমি already discuss কৰিলো. আজি আমি question number 7 টো discuss কৰো. Question number 7 ত কি দিয়া আছে? এটা set দিয়া আছে আৰু সেই set টো হৈছে 1 2 3 4 5. তাৰ পিছত এটা binary operation এটা function, এটা mapping define কৰা আছে star. আৰু star to definition কি দিয়া আছে যে a star b is equal to LCM of AB অৰ্থাৎ a cross a b ৰ পৰা ইয়াৰে star to কৰ পৰা কলে দিয়া আছে a cross a ৰ পৰা a লৈ এটা mapping দিয়া আছে is a mapping such that a star B is equal to LCM lowest common multiple of A and B দিয়া আছে এতিয়া এই star টো এটা binary operation হয় নে নহয় খুধিছে এতিয়া binary operationৰ definitionলৈ যাব লাগিব আমি কাৰণ binary operationৰ definitionটো যদি fulfill কৰে এই star এ তেতিয়া হলে কি হ'ব এই star টো এটা binary operation হ'ব এতিয়া binary operationৰ definition fulfill কৰিবৰ কাৰণে কি হ'ব লাগিব যে যেটো আমি ম্যাপিং পাম ৰিলেশনশিপ পাম সেই ৰিলেশনশিপটো এটা ফাংশন হ'ব লাগিব ফাংশন হলে হেটো বাইনাৰি অপাৰেশন হ'ব এতিয়া ফাংশন কেতিয়া হ'ব ফাংশন তেতিয়াহে হ'ব যদি হে a cross a ৰ যিমানবোৰ আমি অৰ্ডাৰড পেয়াৰ পাম a cross a ৰ যিমানবোৰ অৰ্ডাৰড পেয়াৰ পাম সেইবোৰৰ যদি এটা ইউনিক ইমেজ থাকে এটা ইউনিক ইমেজ থাকিব লাগিব লগতে a cross a থকা প্ৰতিটো অৰ্ডাৰড পেয়াৰৰে এটা ইউনিক ইমেজ থাকিব লাগিব দ্যাট মিন্স ইয়াত থকা প্ৰতিটো এলিমেন্টৰে at least one ইমেজ থাকিবই লাগিব আৰু ইয়াতে কোনো এটা এলিমেন্ট ৰৈ যাব নোৱাৰিব যাৰ নেকি ইমেজ নাই ইমেজ নোহোৱাকে কোনো এটা এলিমেন্ট ৰৈ যাব নোৱাৰিব লগতে প্ৰতিটোৰে এটা ইউনিক ইমেজ থাকিব লাগিব দুটা কন্ডিশন ফুলফিল কৰিব লাগিব ফাংশন হ'বৰ কাৰণে যদি দুইটা কন্ডিশন ফুলফিল কৰে তেতিয়া হলে বাইনাৰি অপাৰেশন হ'ব আদাৰৱাইজ নহব এতিয়া আমি চাও ইয়াতে আমাৰ ডেফিনেশনটো দিয়া আছে যে a, b কাৰ লগত ৰিলেশন ফৰ্ম কৰিব LCM of a b লগত ৰিলেশন ফৰ্ম কৰিব that means if a is equal to 4 suppose b is equal to 5 then a star b কি হ'ব বাৰু a star b হ'ব 4 star 5 4 star 5 মানে হৈছে LCM of 4,5 এতিয়া what is LCM of 4 and 5 lowest common multiple ইহতৰ আটাইতকৈ সৰু মাল্টিপল কমন মাল্টিপল কি আছে কমন মাল্টিপল হৈছে 20 এতিয়া আমি এটো কথা ক'ব পাৰো যে ইয়াতে যেটো অৰ্ডাৰড পেয়াৰ থাকিব 4,5 হি কাৰ লগত ৰিলেশন ফৰ্ম কৰিব হি 20 লগত ৰিলেশন ফৰ্ম কৰিব বাট 20 আছে জানো a সেটটোত কি কি এলিমেন্ট আছিল a সেটটোত আছিল 1 2 3 4 5 তাত 20 নাম গুণ হয় নাই that means 4,5 এ 20 লগত ৰিলেশন ফৰ্ম কৰিব but যেহেতু 20 a সেটটোত নাই তাৰ মানে 4,5 টোৱে ৰিলেশন ফৰ্ম নকৰাকে ৰৈ যাব যেহেতু যাৰ লগত ৰিলেশন ফৰ্ম কৰিব সেই এলিমেন্টটো প্ৰেজেন্টে নাই সেই কাৰণে এই এলিমেন্টটোৱে ৰিলেশন ফৰ্ম নকৰাকে ৰৈ যাব সো ৰৈ যোৱাৰ লগে লগে ই ফাংশনৰ ডেফিনেশন ফলো কৰিছে নে ফাংশনৰ ডেফিনেশন ফলো নাই কৰা that means star is not a binary operation and the reason is 20 does not belongs to a 20 যেহেতু a belong নকৰে নাই সেই কাৰণে 4,5 element to ৰৈ যাব without any image so without any image ৰৈ যোৱাৰ কাৰণে আমাৰ কি হ'ব star to এটা ফাংশন নহব and hence it is not a binary operation therefore star is not a binary operation got the point ইয়াতে তোমালোকে solution বুলি লিখিবা question number 7 is complete now let's do the question number 8 now see the question number 8 question number 8 ত কি দিয়া আছে
এটা বাইনাৰী অপাৰেশ্যন দিয়া আছে given বাইনাৰী অপাৰেশ্যন ইজ ষ্টাৰ n কবা কলে দিয়া আছে n ক্ৰছ n ৰ পৰা n লৈ দিয়া আছে যদি কোৱা হয় যে ষ্টাৰ ইজ এ বাইনাৰী অপাৰেশ্যন অন দা সেট n that means আমি বুজিব লাগিব যে ষ্টাৰ ইজ এ ম্যাপিং ফ্ৰম n ক্ৰছ n টু দা n right এতিয়া দিয়া আছে and such that ইমেজ কি হ'ব ইয়াতে a star b মানে কি হ'ব a star b মানে হ'ব gcd of a, b gcd of a, b greatest common divisor of a and b এতিয়া এইটো হৈছে এটা বাইনাৰী অপাৰেশ্যন আৰু আমি ক'ব লাগে যে এই বাইনাৰী অপাৰেশ্যনটো কমিউটেটিভ এণ্ড এছ'চিয়েটিভ হয় নে নহয় কমিউটেটিভ মানে কি আছিলে কমিউটেটিভ মানে হৈছে a star b is equal to b star a হ'ব লাগিব for all a, b belongs to capital N that means প্ৰতিটো a, b বাবে প্ৰতিটো নেচাৰেল নাম্বাৰৰ বাবে a star b is equal to b star a হ'ব লাগিব আৰু এছ'চিয়েটিভৰ কাৰণেটো জানাই আমাক তিনটা এলিমেন্ট লাগিব এতিয়া আমি ফাৰ্স্ট পাৰ্টটো কৰিম 1 কমিউটেটিভ হয় নে নহয় কৰিম let a, b belongs to capital N now এটা কথা কোৱাচোন gcd of a, b is equal to gcd of b, a হয় নে নহয় a আৰু b এলিমেন্ট দুটাৰ আমি এনেকৈ কওঁ যে 2 আৰু 3 ৰ কমন ডিভিজৰ আৰু 3 আৰু 2 ৰ কমন ডিভিজৰ সেম নহব জানো 2 টো আমি আগত ৰাখো বা পিছত ৰাখো একো মেটাৰ নকৰে সো সেই কাৰণে gcd of a, b is equal to gcd of b, a greatest common divisor মানে বুজিছানে গৰিষ্ঠ সাধাৰণ উৎপাদক সো এতিয়া gcd of a, b মানে কি gcd of a, b মানে হৈছে a star b আৰু gcd of a, b মানে a star b কিয় হৈছিলে কাৰণ a টো ফাৰ্স্ট পজিশনত আছিল ইয়াতে ফাৰ্স্ট পজিশনত কি আছে b আছে that means আমি b star a বুলি ক'ব পাৰো যেটো ফাৰ্স্ট পজিশনত থাকিব হেতে ফাৰ্স্টত আহিব আমি পালো যে a star b is equal to b star a for all a, b belongs to capital N প্ৰতিটোৰে কাৰণে নহব জানো প্ৰতিটো নেচাৰেল নাম্বাৰ বাবে therefore star is commutative then associative part to le aha associative part to সদায় আমাক কি লাগে তিনিটা এলিমেন্ট লাগে let a, b, c belongs to capital N now আমি জানো যে gcd of a, b আকৌ যদি আমি ইহতৰো gcd লও gcd of a, b কিবা এটা নাম্বাৰ পাম নহয় সেই নাম্বাৰটোৰ আৰু c যদি gcd লও তেতিয়া হলে সেই gcd টোক আমি এনেকেও লিখিব পাৰো gcd of a, gcd of b, c ইয়াতে কি হৈছে আমি ফাৰ্স্টতে a, b gcd উলিয়াই লৈছো তাৰ পিছত আকৌ তাৰ c লগত gcd উলিয়াইছো ইয়াতে আলটিমেটলি কি হয় আছে আমি a, b, c ৰ গ্ৰেটেষ্ট কমন ডিভিজৰ উলাইছো ঠিক তেনেকৈ আমি ইয়াতে a টো সিঙ্গল ৰাখিছো আৰু b আৰু c ৰ ফাৰ্স্টতে gcd উলিয়াই লৈছো যেনেকৈ প্লাস মাইনাসত আমি ফাৰ্স্টতে দুটা নাম্বাৰ কৰো আমি শেষৰ পৰা আৰম্ভ কৰিব পাৰো বা ফাৰ্স্টৰ পৰা আৰম্ভ কৰিব পাৰো ঠিক তেনেকৈ এটো তেনেকৈ হৈছে সো ইয়াতে আমি কি কৰিব পাৰো gcd of a star b আমি এনেকৈ নাম দিব পাৰো a star b আৰু এটো gcd ৰ সলনি আমি লিখিব পাৰো c is equal to ইয়াৰ সলনি আমি লিখিব পাৰো a star ইয়াৰ সলনি আমি লিখিব পাৰো b star c
So A star B, that means bracket to আমি যদি ইফাল সিফালো কৰো তেতিয়া হলে আমাৰ একো problem নকৰে. Therefore star is associative. Star is associative. বুজিলা? যদি বুজিলা তেতিয়া হলে লিখিবা. Then question number 9 লকে. Question number 9 to soa. Question number 9 ত এটা binary operation দিয়া আছে star from q cross q to q. Rational number setor পৰা rational number setor লকে এটা binary operation দিয়া আছে. এতিয়া definition কেবাটাও দিয়া আছে. 1 ৰ পৰা তোমাৰ total 6 টা দিয়া আছে definition. তো 1 ত আমাৰ definition টো দিয়া আছে A star B is equal to A minus B. Now we have to check whether star is commutative and associative or not. 1 ৰ কাৰণে. Then 2 কাৰণে উলিয়াব লাগিব, 3 কাৰণে উলিয়াব লাগিব, 4 কাৰণে তেনেকৈ 6 লৈকে আমি উলিয়াব লাগিব যে star টো যদি star ৰ definition এটো হয় তেতিয়া হলে commutative and associative হয় নে নহয়. So কৰিলো আমি ইয়াতে কি হ'ব A star B is equal to A minus B. Then B star A is equal to কি হ'ব B minus A. We know A minus B not equal to B minus A always. No? যদি 0 0 হয় তেতিয়া হে ইকুৱেল হ'ব. নহলে তো otherwise কি হ'ব A minus B যেটো হ'ব B minus A হেতুৱে হ'ব জানো. তোমাৰ সাইনৰ ডিফাৰেন্স আহিব নহয়. সাইনৰ ডিফাৰেন্স আহিব কেনেকে যদি আমি A ৰ ভ্যালু সাপোজ 5 লৈছো আৰু B ভ্যালু তোমাৰ 7 লৈছো. তো 5 minus 7 is equal to minus 2. Similarly B minus A is equal to ইয়াতে কি লিখিব লাগিছিলে 7 minus 5 is equal to 2 আহিলে plus 2 minus 2 and we know that these are not equal. That means A minus B not equal to B minus A always. Only 0 0 কাৰণে হে আমাৰ possible হ'ব. আৰু কেতিয়া possible হ'ব যেতিয়া A আৰু B ৰ ভ্যালু same হ'ব. A ৰ ভ্যালু যদি 2 হয় B ভ্যালু 2 হয় তেতিয়া হলে ইকুৱেল হ'ব. দুইটাতে আমি লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড 0 0 পাম. সেই কাৰণে A আৰু B ভ্যালু ইকুৱেল হলে তো হৈ যাব. বাট A আৰু B ভ্যালু যদি বেলেগ বেলেগ হয় তেতিয়া হলে আমাৰ এটো কেতিয়াও ইকুৱেল নহয়. সো আমি কি লিখিম A minus B not equal B minus A for all A B belongs to Q. Implies that এটো মানে আছিলে A star B not equal to B star A for all A B belongs to Q. Therefore star is not commutative binary operation. Similarly associative 2 নহব. এখিনতে commutative বুলি লিখি লবা. Commutative বুলি লিখি লবা then এখিনতে associative বুলি লিখি লবা. Associative জানাই হে আমাৰ আগৰটোৱে let A, B, C belongs to Q. Now A star B star C আমি ফার্স্টে এটো কৰিম A star B মানে হ'ব A minus B. Then star C. তো এবাৰ কি হ'ব A minus B minus C. আকৌ A star B star C হলে কি হ'ব A star B minus C. B minus C. আকৌ A star B minus C যদি হয় তেতিয়া হলে কি হ'ব তেতিয়া হলে হ'ব A minus B minus C which is equal to A minus B plus C. দুইটা ইকুৱেল হৈছে নে এঠাইত পালো আমি A minus B minus C আৰু এঠাইত পালো A minus B plus C. দুইটা কি হল দুইটা unequal হল. Therefore no since
a minus b minus c not equal to a minus b plus c implies a star b c not equal to a star b star c. Therefore, star is not associative. দেখি লবা. All right? নেদেখিবা চাগে ন? দেখিছা ন লাষ্টৰ লাইনটো? দেখি লবা. So, তোমালোকে বুজি পালা এইখিনিলৈকে? So, বাকি যে পাঁচটা আছে তোমালোকে নিজে কৰিবা. কমিউটেটিভ হয় নে নহয় আৰু এছ'চিয়েটিভ হয় নে নহয় তোমালোকে উলিয়াবা similar processত. A star B উলিয়াবা then B star A উলিয়াবা. যদি equal হয় তেতিয়াহ'লে commutative, otherwise non-commutative. Then ব্ৰেকেটটো ইফাল কৰি উলিয়াই চাবা যদি ইকুৱেল হয় associative, otherwise it is not associative. Okay? বাকি কেইটা তোমালোকে কৰিবা আৰু বাকি যেকেইটা কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 10, 11, 12 and 13 এইকেইটা নিজে কৰিবলৈ ট্ৰাই কৰিবা. নহয় জানো? নিজে কেইটামান ট্ৰাই কৰিব লাগিব তেতিয়াহে গম পাবা যে তোমালোকে কিমানখিনি নলেজ একুৱায়াৰ কৰিব পাৰিছা on the topic binary operation. Okay, যদি কিবা কনফিউজন আছে তেতিয়াহ'লে মোক জনাবা আৰু বাকি এই এক্সাৰসাইজৰ বাকি যিমানখিনি কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 12 and 13 টো I think multiple choice question. So তোমালোকৰ কাৰণে কুৱেশ্যন বাকি থাকিলে only 10 and 11. So তোমালোকে হেকিটা নিজে ট্ৰাই কৰিবা নোৱাৰিলেহে মই কৰাই দিম, otherwise মই কৰাই নিদিও. Okay, so thank you so much.